হয় মঞ্জুশ্ৰী, গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট পেৰা বক্সিং চেম্পিয়নশ্বিপ। আৰু এই চেম্পিয়নশ্বিপত শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ খেলুৱৈসকলৰ বাবে এই খেল অনুষ্ঠিত হৈছে। আৰু পাণ্ডুৰ উদয়াচলত এই খেল অনুষ্ঠিত হৈছে। 9খন জিলাই অংশগ্ৰহণ কৰিছে এই খেলত। আৰু যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম সেইসকল খেলুৱৈৰ বাবে এই খেল আয়োজন কৰা হৈছে। আৰু এই 9খন যি ডিষ্ট্ৰিক্ট আহিছে তাৰ পৰা প্ৰায় 50জন খেলুৱৈ আহি ইয়াত উপস্থিত হৈছে আৰু খেল বৰ্তমান চলি আছে। আমি এই খেলৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। যিসকল বিশেষভাৱে সক্ষম সেইসকল ছাত্ৰ ছাত্ৰী সেই খেলুৱৈ তেওঁলোকে বহি ইয়াতে সেই খেলবিধ খেলিব পাৰে। আৰু এই খেলবিধ ইতিমধ্যে পেৰা অলিম্পিকতো স্বীকৃতি লাভ কৰিছে। আৰু পেৰা অলিম্পিকতো ইয়াৰে অসমৰ খেলুৱৈয়ে খেলিবলৈ সক্ষম হৈছে। মই দেখুৱাইছোঁ এই দুগৰাকী খেলুৱৈ কিছু সময় পিছতে খেলিব আৰু বহিয়ে তেওঁলোকে এই বল খেলে। আৰু প্ৰথমবাৰৰ বাবে ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলখন মহানগৰী গুৱাহাটীত অনুষ্ঠিত হৈছে। আৰু আমাৰ অসমৰ যিসকল বিশেষভাৱে সক্ষম খেলুৱৈ তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু অধিক সংখ্যক শাৰীৰিকভাৱে অক্ষম এইসকল খেলুৱৈয়ে খেলিবৰ কাৰণে আগ্ৰহী হৈ ওলাই আহিছে। আৰু এই মুহূৰ্তত মই সদৌ অসম বক্সিং চেম্পিয়নশ্বিপৰ সাধাৰণ সম্পাদকগৰাকী আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম যে এই খেলবিধ প্ৰথমবাৰৰ বাবে অসমত নিশ্চয় অনুষ্ঠিত হৈছে। আৰু এইবেলি কেনেদৰে আয়োজন কৰিছে আপোনালোকে? চাওক, বক্সিং খেলটো আগতে আমি যেতিয়া ষ্টেট গেমছ পাতিছিলোঁ যোৱা বছৰ তেতিয়াও আছিলে। কিন্তু এইবাৰ আমি এইটো উদ্যোগ লৈছোঁ যে বক্সিং খেলটোক অসমত আৰু যেন আমি পপুলাৰ কৰিব পাৰোঁ। সেইবাবে প্ৰথম অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে অকল বক্সিংটোৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আমি প্ৰথমবাৰৰ বাবে অসমত আয়োজিত কৰিছোঁ। পাণ্ডুত থকা আমাৰ উদয়াচল যোনটো ট্ৰেইনিং চেণ্টাৰ আছে, যোনটো আমাৰ ৰিণিকী ভূঞা শৰ্মা বাইদেউৰ গোটেই ছাপৰ্টত আমি আজি প্ৰথম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠানটো মানে এৰেঞ্জ কৰিছোঁ। আৰু ইয়াত প্ৰথমবাৰ হিচাপে 9খন জিলাৰ পৰা পাৰ্টিচিপেণ্ট আহিছে। এপ্ৰক্সিমেটলি 48 পাৰ্টিচিপেণ্টছ আহিছে বিভিন্ন কেটেগৰীত, যেনেকৈ BC1, BC2, BC3, BC4 4টা কেটেগৰী থাকে বক্সিঙত। আৰু আপোনালোকে জানে যিহেতু বক্সিংটো পেৰালিম্পিক্সতো আছে। আৰু আমাৰ অসমৰ পৰা এইবাৰ হৈ যোৱা নেশ্যনেলত এটা গ'ল্ড, এটা চিলভাৰ, এটা ব্ৰঞ্জো আমাৰ অসমৰ পেৰা বক্সিং খেলুৱৈ জিকি আনিছে। যেন বক্সিং খেলটো অসমৰ চুকে কোণে আৰু পপুলাৰিটি হয়। আৰু যিহেতু বক্সিংটো অকল চিভিয়াৰ ডিছেবিলিটি পাৰ্চনখিনিয়ে খেলিব পাৰে, সিহঁতে বাকী খেল ধৰক খেলিব নোৱাৰে। চ' আমি আপোনাৰ এই খেলটো চিভিয়াৰ ডিছেবিলিটি ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাবৰ কাৰণে আৰু চিভিয়াৰ ডিছেবিলিটি ল'ৰাখিনিয়ে যে এই খেলখন খেলিব পাৰে যেন জানে, সেইটো প্ৰচেষ্টাতে আমি সেই এৱেৰনেছৰ কাৰণে আমি প্ৰথমবাৰৰ বাবে প্ৰথম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠানটো আয়োজিত কৰিছোঁ। আৰু ভালেখিনি ৰেছপন্স আমি পাইছোঁ যে প্ৰথমবাৰ হিচাপে 48গৰাকী খেলুৱৈ 9খন জিলাৰ পৰা অংশগ্ৰহণ কৰিছে। বিটিয়াৰ আহিছে, বৰপেটা আহিছে, নলবাৰী আহিছে, আপোনাৰ শিৱসাগৰ আহিছে, গোলাঘাট আহিছে, কামৰূপ আছে, কামৰূপ ৰুৰেল আছে। তো ইমানকেইখন জিলাৰ পৰা ইমান খেলুৱৈ আহিছে। আশাদ্বীপৰ পৰা খেলুৱৈ আহিছে, আমাৰ উদয়াচলৰ খেলুৱৈ আছে। তো আমি বহুত আশাবাদী আৰু আমি বহুত সন্তুষ্ট পাতি পেলাই যে ইমানখিনি ল'ৰা ছোৱালীক আমি এটা প্লেটফৰ্ম দিব পাৰিছোঁ। এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম এইসকল খেলুৱৈক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উদয়াচলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। একদম উদয়াচলে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বুলি নহয়, অকল ইষ্টাৰ্ণ জোনৰ প্ৰথমটো পেৰা বক্সিং ট্ৰেইনিং চেণ্টাৰ মানে বনাইছে। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত ক'তো পেৰা বক্সিং ট্ৰেইনিং চেণ্টাৰ নাই। আৰু এইটোৰ কাৰণে যোনখিনি সা সুবিধা লাগে, ফ্ল'ৰৰ মেটিং লাগে, এইটোৰ কাৰণে যোনটো বল লাগে, পেৰা বক্সিং বলটো ইটালীৰ পৰা আহে, এইটো ইণ্ডিয়াত নবনে। চ' সেই গোটেইখিনি বস্তু উদয়াচলে আমাক প্ৰভাইড কৰিছে। আৰু গোটেইখিনি ছাপৰ্ট ৰিণিকী ভূঞা শৰ্মা বাইদেউৰ আছে। বাইদেউ আমাৰ পেট্ৰন, আৰু বাইদেউৰ আদেশতে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ প্ৰত্যেক সপ্তাহত মানে গোটেই মাহটো উদয়াচলত প্ৰশিক্ষণ চলি থাকে বিনামূলীয়া। যদি কোনোবা, মই আজি আপোনালোকৰ থ্ৰুদি ক'ব খুজিছোঁ, যদি কোনোবা ফিজিকেলি চেলেঞ্জ ল'ৰা ছোৱালী বা দিব্যাংগন ল'ৰা ছোৱালী পেৰা বক্সিংটো ল'ব খোজে, যাৰ চিভিয়াৰ ডিছেবিলিটি আছে, উদয়াচলত আহি যোগাযোগ কৰিব পাৰে। তাক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয় ইয়াতে গধূলি 4টাৰ পৰা 5:30লৈকে। আৰু কি প্ৰশিক্ষণ দিয়া হয় ইয়াত উদয়াচলত? নাই, উদয়াচলত স্পৰ্টছটোতো পেৰা মানে এনেই উদয়াচল আপোনাৰতো এইটো স্কুল ফৰ ফিজিকেলি চেলেঞ্জ স্পেচিয়েল চাইল্ড, তাততো আপোনাৰ পঢ়া শুনা অডিঅ'মেট্ৰি বহুত কিবা কিবি হয়। বাট খেলটোৰ বিষয়ে 4th ফ্ল'ৰত অনলি ফৰ পেৰা বক্সিং ট্ৰেইনিং চেণ্টাৰ বাইদেৱে বনাই দিছে। আৰু অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বিনামূলীয়া প্ৰশিক্ষণ ইয়াত দিয়া হয়। প্ৰত্যেক দিনা আপুনি 4:30 পৰা 5টা 5:30লৈকে এটা পাব, ট্ৰেইনাৰ পাব, শিকিব পাব। যদি কোনোবা আগ্ৰহী আহিলেই হ'ল আমাৰ ওচৰত। আজি যিসকল খেলুৱৈ আজি প্ৰথম
দ্বিতীয় তৃতীয় হ'ব তেওঁলোকক তেওঁলোক পৰৱৰ্তী কি খেল খেলিব কাৰণে সুবিধা পাব? আজি যোনটো আমাৰ খেলুৱৈ যেনেকৈ এইটো আন্তঃজিলা খেল, ইয়াতে যোনজন প্ৰথম দ্বিতীয় তৃতীয় হ'ব, আগন্তুক যোনটো ৰাষ্ট্ৰীয় পৰ্যায়ত খেল হ'ব আমি ইয়াৰে পৰা বাছনি কৰি পেলাই প্ৰথম বা আগন্তুক ধৰক জুনৰ 1 পৰা 10 ভিতৰত আমাৰ ষ্টেট গেমছ অনুষ্ঠিত হ'ব গৈ আছে, তাতে সিহঁতে প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু আগন্তুক যি খেল আহি থাকিব তেওঁলোকৰ ইয়াৰ পৰা বাছনি হৈ পেলাই যাব পাৰিব। আৰু এইটো নহয় আমাৰ মেইনটো হৈছে কি পাৰিব নহয়, মেইন হৈছে টেলেণ্ট আইডেণ্টিফাই কৰা। যেনেকৈ আমি আগতে টেলেণ্ট আইডেণ্টিফাই কৰিছিলোঁ, 8 গৰাকী খেলুৱৈ খেলি আছিলে, তাৰে পৰা 3জনে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লৈ আহিলে অসমৰ বাবে, আৰু ৰাষ্ট্ৰীয় মেডেলটো ৰাষ্ট্ৰীয় মেডেলেই। চ' সেইকাৰণে আমি ভাবিছোঁ যে আৰু ল'ৰা ছোৱালী ওলাই আহক, এৱাৰনেছটো বাঢ়ক আৰু নাম্বাৰ অফ খেলুৱৈ বছিয়াত যেন বাঢ়ে, সেইটোৱে আমাৰ প্ৰচেষ্টা। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই খেলুৱৈসকলে ইয়াত চেম্পিয়ন হোৱাৰ পিছত ৰাজ্য চৰকাৰে বিশেষ তেওঁলোকৰ বাবে জলপানিৰ ব্যৱস্থা কৰিছে। তেওঁলোকে যদি ইয়াৰ পৰা পুৰস্কাৰ লাভ কৰে বা প্ৰথম দ্বিতীয় তৃতীয় হয় তেওঁলোকে জলপানি লাভ কৰিব ৰাজ্য চৰকাৰৰ পৰা। হয়, ৰাজ্য চৰকাৰতো যথেষ্ট সহায় আছে। পেৰা স্পৰ্টছটোক এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোনটো ছাপৰ্ট কৰিছে আৰু যোনখিনি স্কলাৰশ্বিপ আনি দিছে, যেতিয়া আপুনি ধৰক ষ্টেট গেমছত যদি আপুনি মেডেল পায়, আপুনি যোনটো এবেল ল'ৰা ছোৱালীয়ে স্কলাৰশ্বিপ পায় অসম চৰকাৰৰ পৰা, ৰাজ্য চৰকাৰৰ পৰা, ক্ৰীড়া আৰু স্পৰ্টছ এণ্ড যুৱ কল্যাণ বিভাগ মানে স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰে, চ' সেইখিনি আমাৰ ফিজিকেলি চেলেঞ্জ ল'ৰা ছোৱালীও পায়। গ'ল্ড মেডেল পালে তেওঁলোকে স্কলাৰশ্বিপ পাব, চিলভাৰ পালে পাব, ব্ৰঞ্জ পালে পাব। সেইটো প্ৰবেবলি 12,000, 10,000 আৰু 8,000 টকা বছৰেকি আমাৰ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ পৰা পায় তেওঁলোকে। ত' ইণ্টাৰ ডিষ্ট্ৰিক্টত মেডেল পালে তেওঁলোকে এইটোত এপ্লাই কৰিব পৰা সুযোগ্য হৈ যাব। এয়া পাণ্ডুত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট পেৰা বছিয়া চেম্পিয়নশ্বিপ 2023 অৰ্গেনাইজ কৰিছে পেৰা অলিম্পিক এছ'চিয়েশ্যন অৱ আছাম। আৰু বিশেষভাৱে এই খেলবিধত সহযোগ আগবঢ়াইছে পাণ্ডুত থকা উদয়াচলে এইসকল বিশেষভাৱে সক্ষম খেলুৱৈ যাতে তেওঁলোকৰ প্ৰতিভাসমূহ তেওঁলোকৰ এই খেলৰ জৰিয়তে তেওঁলোকে প্ৰতিভা তেওঁলোকৰ প্ৰকাশ কৰিব পাৰে, তাৰ বাবে সম্পূৰ্ণ সা সুবিধা ইয়াত প্ৰদান কৰা হৈছে। আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে এই বছিয়া চেম্পিয়নশ্বিপত ইণ্টাৰ ডিষ্ট্ৰিক্ট বছিয়া চেম্পিয়নশ্বিপত 9খন ডিষ্ট্ৰিক্টে অংশগ্ৰহণ কৰিছে। 9খন ডিষ্ট্ৰিক্টৰ প্ৰায় 48 গৰাকী খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰতিগৰাকী এই খেলুৱৈ বিশেষভাৱে সক্ষম। আৰু এই বিশেষভাৱে সক্ষম খেলুৱৈসকলে বিভিন্ন জিলাৰ পৰা আহি ইয়াত যি খেলখনত অংশগ্ৰহণ কৰিছে আৰু ইয়াত যিসকলে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব বা যিসকলে প্ৰথম দ্বিতীয় তৃতীয় হ'ব তেওঁলোকে পৰৱৰ্তী সময়ত ৰাজ্যিক খেলত অংশগ্ৰহণ কৰিব পাৰিব বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসমূহ খেল পেৰা অলিম্পিক খেল হ'ব সেই খেলতো তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু তেওঁলোকৰ বাবে সকলো সা সুবিধা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু উদয়াচলৰ তৰফৰ পৰা তেওঁলোকৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। আৰু যিসকল খেলুৱৈ আহিছে তেওঁলোকৰ সকলো সা সুবিধা বিশেষকৈ উদয়াচলে তেওঁলোকক কৰি দিছে যাতে এইসকল বিশেষভাৱে সক্ষম খেলুৱৈয়ে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে আৰু এই খেলবিধৰ জৰিয়তে নিজৰ নাম লগতে পৰিয়ালকো তেওঁলোকে পৰিয়ালৰ মাজলৈও সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এয়া মই দেখুৱাইছোঁ পাণ্ডুত অনুষ্ঠিত হৈছে প্ৰথমবাৰৰ বাবে এই অনুষ্ঠিত হোৱা ইণ্টাৰ ডিষ্ট্ৰিক্ট পেৰা বছিয়া চেম্পিয়নশ্বিপ 2023। আৰু এই খেলবিধত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক খেলুৱৈৰ আগ্ৰহ, বিশেষভাৱে সক্ষম এইসকল খেলুৱৈয়ে ইয়াত আহি তেওঁলোকে খেলত অংশগ্ৰহণ কৰিছে। আৰু এই খেলবিধ অসমত বা গুৱাহাটীত প্ৰথমবাৰৰ বাবে এনেদৰে ইণ্টাৰ ডিষ্ট্ৰিক্ট অনুষ্ঠিত হৈছে আৰু বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ সুবিধাৰ বাবে এই খেলবিধৰ ব্যৱস্থা কৰিছে, আয়োজন কৰিছে। আৰু উদয়াচলে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰিছে যাতে বিভিন্ন জিলাৰ পৰা অহা খেলুৱৈসকলে তেওঁলোকে নিজৰ প্ৰতিভা ইয়াত দেখুৱাবলৈ সক্ষম হয়।